এটা নতুন ফুটবলৰ আলোড়ন হৈছে আৰু আজি গ্ৰাছৰুটৰ পৰা একদম তৃণমূল পৰ্যায়ৰ পৰা BCDC লেভেলৰ পৰা সমষ্টি পৰ্যায়লৈকে যি CM কাপ BTR CM কাপ বুলি এটা ফুটবল টুৰ্নামেণ্ট চলি আছে BCDC 420টা BCDC এইটো হ'ল 40টা সমষ্টিত এতিয়া হৈ আছে ফাইনাল মেটচ আৰু এইটো সমষ্টিৰ পৰা যোনে জিকিব ই আমাৰ BTC লেভেল যোনটো কাপ এইটো খেলিবলৈ পাৰিব তো তৃণমূল পৰ্যায়ৰ পৰা গ্ৰাছৰুটৰ পৰা একদম আমাৰ BTC কাউন্সিল লেভেললৈকে যে ফুটবল হৈছে আমাৰ বডলেণ্ড অঞ্চলৰ ৰাইজে যে ফুটবল ইমান ভাল পায় আমাৰ যুৱক যুৱতীসকল যে ফুটবল ইমান খেলে এইটোৱে এটা প্ৰতীক হয় আৰু বহুত মানে এইটো মানে আগত যোনটো হোৱা নাছিল এইটো এতিয়া হৈছে আমাৰ যেহেতু শান্তি ঘূৰি আহিছে আমাৰ অঞ্চলত এতিয়া মানে জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস ঘূৰি আহিছে এতিয়া আমি এইবোৰ মানে যিখিনি ক্ৰিয়েটিভ কাম যিখিনি আমাৰ যুৱ শক্তি আছে তেখেতসকলক আমি ভাল এটা কনষ্ট্ৰাকটিভ কামত ব্যৱহাৰ কৰিব লাগিব ই ফুটবলে নহওক কিয় কালচাৰেল লাইনতে নহওক কিয় শিক্ষা দীক্ষাৰ লাইনতে নহওক কিয় বিভিন্ন তেনেকৈ গঠনমূলক কামক তেখেতসকলক এংগেজ কৰিব যাতে আমাৰ শান্তিটো চিৰস্থায়ী আৰু চিৰযুগমীয়া হয় আৰু এটা মানে কি আমি ধন্যবাদ দিব লাগিব আমাৰ অহা ৰবিবাৰত যে মন কি বাত আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰত হ'ব আমাৰ যে এই CM কাপ চলি আছে এতিয়া ফুটবল টুৰ্নামেণ্ট গোটেই BTRত এই CM কাপটো তাতে উল্লেখ হ'ব আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বিষয়ে মন কি বাতত চৰ্চা কৰিব ক'ব গোটেই দেশবাসীক জনাব যে বডলেণ্ড অঞ্চলত এটা ফুটবলৰ এটা আলোড়ন হৈছে থ্ৰু CM কাপ গতিকে আপোনালোকক সকলোকে মন কি বাতৰ প্ৰগ্ৰামক মানে শুনিবলৈ ৰেডিঅ'ত শুনিবলৈ মই অনুৰোধ কৰিছোঁ আৰু এইটো আমাৰ বডলেণ্ড অঞ্চলৰ কাৰণে এটা ডাঙৰ এটা সুনাম বুলি মই ভাবোঁ আমি সুনাম কঢ়িয়াই আনিছোঁ আৰু আমাৰ ভাৰতৰ নিচিনা ইমান ডাঙৰ দেশৰ যে অনাৰেবল প্ৰাইম মিনিষ্টাৰে সৰু এটা জায়গা বডলেণ্ডৰ নিচিনা সৰু এটা কাউন্সিলৰ যে এটা এক্টিভিটি ফুটবলৰ যে টুৰ্নামেণ্ট এইটো মানে গ্ৰাছৰুট পৰ্যায়ৰ পৰা যে আমি BTC লেভেললৈকে যে এইটো টানি আনিছোঁ আৰু প্ৰত্যেক যুৱক যুৱতীসকলক ইয়াতে এংগেজ কৰিবলৈ আমি সক্ষম হৈছোঁ ইয়াৰ বিষয়ে উল্লেখ কৰিব এনে আমাৰ CM কাপ 40টা সমষ্টিত চলি আছে আমাৰ দতমা 8 নং দতমা সমষ্টিত যেটো BCDC লেভেলৰ বা কনষ্টিটিউন্সি লেভেলৰ যেটো ফাইনাল আজি ফাইনালটো ৰামফলবিল BCDC আৰু বৰছিয়া BCDC দুটা BCDCৰ মাজত প্ৰতিযোগিতা কৰিছে ৰাইজৰ পৰা বহুত সহাৰি পাইছে আমি BCDC হিচাপে BCDC কেতিয়াও তেনেকুৱা খেলা নাছিল আৰু এই সমষ্টি লেভেলৰ তেনেকুৱা খেলাই দিয়া নাছিল BCDC লেভেল সমষ্টি লেভেল তেনেকুৱা খেলা দিয়া নাছিল এটোৰ কাৰণে ৰাইজে সহাৰি বহুত পাইছে ৰাইজৰ পৰা কেনেকা ৰাইজৰ সহাৰি আৰু কোন কোন দল খেলি আছে প্ৰথমবাৰৰ কাৰণে BTCৰ তৰফৰ পৰা CM কাপ এই খেলাটো দিয়া হৈছে অনুষ্ঠিত কৰা হৈছে প্ৰত্যেকটা BCDCৰ অন্তৰ্গত যিমানবোৰ গাঁও আছে BCDC লেভেলত আমি খেলিছোঁ আৰু TCLCC কনষ্টিটিউন্সি লেভেলত আমাৰ মুঠ 11টা BCDC 11টা টিম এই হিচাপত আজি খেলি লাষ্ট ফাইনাল পৰ্যায়লৈ আহি পাইছোঁ আজি দুটা BCDC ৰামফলবিল BCDC আৰু আমাৰ বৰছিয়া BCDC এই দুয়োটা BCDCৰ মাজত খেলাটো অনুষ্ঠিত হৈছে ভাল এটা প্ৰতিযোগিতা হৈছে এইটো আমি যেনেকৈ আশা কৰিছিল ভিতৰুৱা গাঁও অঞ্চলৰ পৰা যেনেকৈ খেলুৱৈবিলাক ওলাই আহক এনেকৈ আমি ভাবি খেলাটো যি আশাৰে আমি অনুষ্ঠিত কৰিছিলোঁ সেইমতে কাম আমাৰ নিশ্চয় হৈছে ৰাইজৰ যথেষ্ট সহাৰি আমি পাইছোঁ কাৰণ নিজৰ ল'ৰা ছোৱালীবোৰ যি অৱস্থাত আছে এইটো আমি যে খেলা অনুষ্ঠিত কৰাৰ পিছত ইহঁতে মানে খুব ভাল পাইছে যে আমি যে আমাৰ ভৱিষ্যত ল'ৰা ছোৱালীৰ মানে যিটো আশা আকাংক্ষা এইবোৰ আমাৰ BTRC প্ৰমোদ বড়ো ডাঙৰীয়াৰ দ্বাৰা মানে পৰিপূৰ্ণ হ'ব এনেকুৱা এটা ভাৱধাৰা আমাৰ ৰাইজৰ মাজত আমি দেখিবলৈ পাইছোঁ আৰু এই হিচাপত আমি হাৰা আৰু জিতাটো ডাঙৰ কথা বুলি ভাবা নাই গতিকে ভিতৰুৱা অঞ্চলৰ পৰা যাতে খেলুৱৈবিলাক ওলাই আহে আৰু নিজৰ দক্ষতা দেখুৱাই আমি যাতে আমাৰ দতমা অঞ্চলৰ পৰা ভাল খেলুৱৈবিলাকক আমি যাতে ওলাব পাৰোঁ সেইটো আমি প্ৰচেষ্টা কৰি আছোঁ CM কাপৰ জৰিয়তে যুৱ চামৰ লাভৱান হোৱা কথাটোতো আজি আমি দেখিবলৈ পাওঁ যে তেনেকৈ ক্ৰীড়া ক্ষেত্ৰত যি ধৰণৰ মানে আগবাঢ়ি আছে যুৱ প্ৰজন্মই আজি যি মানে এটা আগ্ৰহেৰে কাম কৰি আছে আগ্ৰহেৰে খেলি আছে অকল ফুটবল বুলি নহয় মানে এথলেটিক বা যিকোনো পৰ্যায়ৰ মানে খেলবিলাক আজি যথেষ্ট মানে আগ্ৰহেৰে আমাৰ যুৱ প্ৰজন্মই
মানে আগভাগ লৈ আছে সেই ক্ষেত্ৰত আমি সিহঁতৰ পৰা যেনেকৈ সঁহাৰি আমি পাইছোঁ সিহঁতে যেনেকৈ ভাল এটা পৰিৱেশ সৃষ্টি কৰিছে ঠিক তেনে ক্ষেত্ৰত আমি ভাবোঁ যে আমাৰ সমাজখনক আমি আগুৱাই লৈ যাবলৈ আমাৰ ক্ৰীড়া ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত হওক সামাজিকভাৱে হওক আমি যথেষ্ট মানে নৱপ্ৰজন্মক আমি ইনফ্লুৱেঞ্চ কৰিব পাৰিছোঁ সেইটো আমি আশা ৰাখিছোঁ তেনে ক্ষেত্ৰত আমাৰ যুৱক যুৱতী যেনেকৈ এটা শিক্ষা খণ্ডটো মানে যি ধৰণৰ আগবাঢ়ি আছে ঠিক ক্ৰীড়া ক্ষেত্ৰতো তেনেকৈ আগবাঢ়ি আছে সাংস্কৃতিক বিষয়েও আগবাঢ়ি আছে তেনে ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে আমাৰ যুৱক যুৱতীসকলে যথেষ্ট আগ্ৰহেৰে মানে কাম কৰাৰ এটা মানে আগ্ৰহী যিটো মনোভাৱ সেইটো আহি গৈছে আৰু সেই লৈ আমি আশাবাদী যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো প্ৰচেষ্টা সেইটো সফল হৈছে সেইটো আমি এতিয়া ধৰি লৈছোঁ আৰু যথেষ্ট সময় আমি আকৌ পাম যি ধৰণে এটা মানে ছিষ্টেমেটাইজ কৰি পেলাই কামবিলাক কৰি আছে তেনে ক্ষেত্ৰত আমি প্ৰমোদ বড়ো ডাঙৰীয়াক যথেষ্ট মানে থেংক ইউ দিব লাগিব ধন্যবাদ দিব লাগিব আৰু তেনে ক্ষেত্ৰত আমিও মানে ৰাইজৰ হৈ বা আমি সাংগঠনিকভাৱে হওক ৰাজনৈতিকভাৱে হওক আমি কাম কৰাৰ ক্ষেত্ৰত আমি মানে সদায় আমি সহযোগিতা দি যাম